VPIতো 40টা দিয়ে কিন্তু জিকিয়া কেইটাত তো অসমত কংগ্ৰেছ আৰু VPI একে ধন্যবাদ মামা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল VPIৰ নাম লোৱাৰ কাৰণে কিন্তু এটা কথা সকলোৰ লগত সকলোক তুলনা কৰিব নালাগে কিয়নো প্ৰত্যেক দলৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ যেনেকৈ কংগ্ৰেছৰ গঠন হৈছিল এই দেশৰ পৰা ইংৰাজ খেদিবৰ কাৰণে বিজেপিৰ গঠন হৈছিল এই ভাৰতবৰ্ষখনক এখন হিন্দু ৰাষ্ট্ৰ বনাবৰ কাৰণে আৰু ভোটাৰ্ছ পাৰ্টিৰ গঠন হৈছে এই দেশৰ পৰা গৰিবী আৰু গোলামী শেষ কৰি এখন ন্যায়পূৰ্ণ আৰ্থিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিন্তু আপোনাৰ গাত শক্তি আছে বুলি আপোনাৰ গাত পাৱাৰ আছে বুলি ইনচাল্ট নকৰিব কাৰণ বিজেপি গঠন হোৱাৰ পিছত বিজেপিৰো পটককে সত্তা নাছিল আৰু শাসন পোৱা নাছিল এই কথা মনত ৰাখিব কিয়নো আজি কংগ্ৰেছৰ বয়স হৈছে 100+ কংগ্ৰেছ বৃদ্ধ হৈছে আমি মানি লৈছো কিন্তু বৃদ্ধ এজন ব্যক্তিক ইটিকিং কৰাটো আটাইতকৈ বেয়া কথা দ্বিতীয় কথাটো হৈছে বিজেপিৰ বয়স আজি 44 বছৰ জোৱান আপোনাৰ গাত শক্তি আছে বুলি আপুনি জোৱান বুলি কাৰোবাক ইটিকিং নকৰিব তৃতীয় কথা ভোটাৰ্ছ পাৰ্টিৰ বয়স হৈছে আজি 8+ আমি 8 বছৰ অতিক্ৰম কৰিছোঁ গতিকে ভোটাৰ্ছ পাৰ্টি হৈছে কৈশোৰ যৌৱন প্ৰাপ্তও এতিয়াও হোৱা নাই গতিকে আপুনি জ্যেষ্ঠ আৰু কনিষ্ঠ ইটিকিং কৰাটো ভাল কথা হোৱা নাই লাভ ভাল যে এই নিপীড়িত শোষিত বঞ্চিত লোকসকলে নাজানি পেলাই আপোনাক সমৰ্থন জনাই আছে কিয়নো পাব্লিকৰ কামেই হৈছে ভাঙা আৰু পাতা পাব্লিকে কংগ্ৰেছক যেনেকৈ মৰম কৰিলে আপোনাকো মৰম কৰিছে কিন্তু অনাগত দিনত ভোটাৰ্ছ পাৰ্টিকো মৰম কৰিব ন্যায়পূৰ্ণ আৰ্থিক সমাজ বনাবৰ কাৰণে পাব্লিকে যেতিয়া চকু মেলিব কাণ চাফা হৈ যেতিয়া শুনি পাব সেইদিনাখন কিন্তু আপোনাৰ ইটিকিং খতম হৈ যাব